ঘটনাটো মানে তেওঁ আমাৰ লগতে থাকিছিলে। তেওঁ খুব পৰিয়াল লৈ পেলাই এটা ডিপ্ৰেশ্যনত ভুগি আছিলে। তেওঁ আমাকো কৈছিলে যে মোৰ পৰিয়াল চলাবলৈ অসুবিধা হৈ আছে, মই কি কৰিম কি নকৰিম। আৰু তেখেতৰ এটা বেমাৰো আছিলে, সেই বেমাৰৰ চিকিৎসা কৰিব পৰা নাছিলে। আমাক কৈ আছিলে যে মোৰ এটা বেমাৰো আছে, বেমাৰটো চিকিৎসা কৰিবলৈ মোৰ উপায় নাই। সিদিনাখন 6 তাৰিখে ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁ, আৰু তেওঁ বিশেষ আৰ্থিক দিশত খুব দিগদাৰ হৈ আছিলে তেখেতৰ। আৰু তেখেতৰ আমাৰ লগৰ হিচাপে খুব দুখ প্ৰকাশ পাইছোঁ যে এই ঘটনাটো ঘটাই দিলে। তেখেতে সাধাৰণ স্কিমতে পানী যোগান স্কিমতে কৰ্মৰত আছিলে। তেখেতে আমাৰ জ্বৰ মিত্ৰ আছিলে। তেখেতৰ সদগতি কামনা কৰিছোঁ। আৰু তেখেতে আমি এটাই দাবী কৰি আছিল যে আমাৰ দৰমহাটো কম হৈ আছে বুলি, কম হৈ আছে, আমাক ন্যূনতম ভাতাটো দিব লাগে বুলি আমি চৰকাৰক দাবী জনাই আহি আছোঁ। কিন্তু চৰকাৰে আমাৰ কোনো ধৰণৰ এটা খুব পৰামৰ্শ চৰকাৰৰ পৰা আমি পোৱা নাই। আজি আমি 11,000 ভোল্টত কাম কৰি আছোঁ, কিন্তু তথাপি চৰকাৰে আমাক এই বিষয়ে কোনো চিন্তা কৰা নাই। তাৰ কাৰণে আমি দুখিত। আৰু ল'ৰাজনক আমি খুবেই দুখ পাইছোঁ। ল'ৰাজন আমাৰ মাজৰ পৰা হেৰাই গ'ল আজি। কি নাম আছিলে? ল'ৰাজনৰ নাম সঞ্জিত কুৰ্মী আছিলে। তেখেতৰ সাধাৰণতে ঘৰ। তেখেতৰ পৰিয়ালবৰ্গক মই ভাবোঁ যে চৰকাৰে অতি সোনকালে এটা আৰ্থিক সাহায্য দিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ বিশ্বনাথ ইউনিয়নৰ ফালৰ পৰা ইয়াকে ক'লোঁ। ঘটনাটো মানে তেওঁ আমাৰ লগতে থাকিছিলে। তেওঁ খুব পৰিয়াল লৈ পেলাই এটা ডিপ্ৰেশ্যনত ভুগি আছিলে। তেওঁ আমাকো কৈছিলে যে মোৰ পৰিয়াল চলাবলৈ অসুবিধা হৈ আছে, মই কি কৰিম কি নকৰিম। আৰু তেখেতৰ এটা বেমাৰো আছিলে, সেই বেমাৰৰ চিকিৎসা কৰিব পৰা নাছিলে। আমাক কৈ আছিলে যে মোৰ এটা বেমাৰো আছে, বেমাৰটো চিকিৎসা কৰিবলৈ মোৰ উপায় নাই। সিদিনাখন 6 তাৰিখে ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁ, আৰু তেওঁ বিশেষ আৰ্থিক দিশত খুব দিগদাৰ হৈ আছিলে তেখেতৰ। আৰু তেখেতৰ আমাৰ লগৰ হিচাপে খুব দুখ প্ৰকাশ পাইছোঁ যে এই ঘটনাটো ঘটাই দিলে। তেখেতে সাধাৰণ স্কিমতে পানী যোগান স্কিমতে কৰ্মৰত আছিলে। তেখেতে আমাৰ জ্বৰ মিত্ৰ আছিলে। তেখেতৰ সদগতি কামনা কৰিছোঁ। আৰু তেখেতে আমি এটাই দাবী কৰি আছিল যে আমাৰ দৰমহাটো কম হৈ আছে বুলি, কম হৈ আছে, আমাক ন্যূনতম ভাতাটো দিব লাগে বুলি আমি চৰকাৰক দাবী জনাই আহি আছোঁ। কিন্তু চৰকাৰে আমাৰ কোনো ধৰণৰ এটা খুব পৰামৰ্শ চৰকাৰৰ পৰা আমি পোৱা নাই। আজি আমি 11,000 ভোল্টত কাম কৰি আছোঁ, কিন্তু তথাপি চৰকাৰে আমাক এই বিষয়ে কোনো চিন্তা কৰা নাই। তাৰ কাৰণে আমি দুখিত। আৰু ল'ৰাজনক আমি খুবেই দুখ পাইছোঁ। ল'ৰাজন আমাৰ মাজৰ পৰা হেৰাই গ'ল আজি। কি নাম আছিলে? ল'ৰাজনৰ নাম সঞ্জিত কুৰ্মী আছিলে। তেখেতৰ সাধাৰণতে ঘৰ। তেখেতৰ পৰিয়ালবৰ্গক মই ভাবোঁ যে চৰকাৰে অতি সোনকালে এটা আৰ্থিক সাহায্য দিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ বিশ্বনাথ ইউনিয়নৰ ফালৰ পৰা ইয়াকে ক'লোঁ।